dear students, poetic devices class 10 class 9 most important ইংৰাজী বিষয়টোৰ কাৰণে most important কাৰণ এই poetic device এতিয়া যদি নাজানো তেতিয়াহলে আমি পৰীক্ষাত আমাৰ দুই নম্বৰ মাইনাস হৈ যাব সেই কাৰণে পৰীক্ষাৰ যদি 2 নম্বৰ ধৰি ৰাখিবলৈ আছে তোমালোকে poetic device বিলাক ভালদৰে জানিব লাগিব যাক আমি অসমীয়াত কাব্যিক যন্ত্ৰ বুলি কওঁ ইংৰাজী যিকেইটা কবিতা আছে গোটেইকেইটা কবিতাত আমি poetic device জানিব লাগিব বুজি পাইছা নাই ক্লাস 10 ৰ বিশেষকৈ কৈ আছো তোমালোকে এই ভিডিওটো শেষলৈকে চাবা নহলে কিন্তু বহুত প্ৰবলেমত পৰিবা ওকে সো প্ৰথম যেটো আমি poetic device লৈছো এটো হৈছে সিমিল যাৰ অসমীয়া অৰ্থ হৈছে উপমা অলংকাৰ বুলি কব পাৰি ইয়াক আমি ভালদৰে বুজি লব লাগে একদম সিম্পল টান নহয় তোমালোকে বুজি লব লাগিব সিমিল মানে কি বুজি পাইছানে উপমা অলংকাৰ এইখিনি কলেটো বুজি নাপাম আমি বাক্যত দেখি চিনি পাব লাগিব যে এটো সিমিল বুলি তেতিয়া তুমি পৰীক্ষাত লিখিব পাৰিবা তো এটো কেনেকৈ ধৰিবা তোমালোকে চোৱা তাত কি থাকিব দুটা বস্তুক লাইক বা এজ ইয়াৰ অৰ্থ কি দৰে অসমীয়াত কি কয় দৰে দুটা বস্তুক লাইক বা এজ ব্যৱহাৰ কৰি তুলনা কৰিলে মানে লাইক বা এজ ব্যৱহাৰ কৰি যেতিয়া দুটা বস্তু কম্পেয়াৰ কৰা হ'ব হেতু হ'ব সিমিল একদম সিম্পল হেতু কেনেকৈ চিনি পাবা সেন্টেন্সত কি থাকিব লাইক থাকিব এজ থাকিব নহলে এজ ডট ডট এজ মানে যিকোনো নাউন বা এডজেক্টিভ ইয়াত থাকিব আৰু এই তিনিটা শব্দৰ অৰ্থ হৈছে অসমীয়াত দৰে বুজায় ওকে তো সিমিল মানে উপমা অলংকাৰ যেটো এটো আমি কেনেকৈ চিনি পাম সেন্টেন্সটোত কি কৰা হ'ব লাইক বা এজ ব্যৱহাৰ কৰি দুটা বস্তুক তুলনা কৰা হ'ব কম্পেয়াৰ কৰা হ'ব তাত ওয়ার্ড থাকিব লাইক অর এজ এক্সাম্পল যদি লও সোয়া হি ইজ এজ ব্রেভ এজ ইয়াত কি আহিছে সোয়া এজ এডজেক্টিভ আহিছে মই কি কৈছো এই খালি ঠাইত আমি আর কি থাকিব পাৰে নাউন বা এডজেক্টিভ থাকিব পাৰে যে হি ইজ এজ ব্রেভ এজ আ লায়ন তেও এটা সিংহৰ দৰে সাহসী বুজি পাইছা নাই দৰে বুজাইছে অসমীয়া অৰ্থটো কি হ'ব দৰে লাইফ ইজ লাইক এ জাৰ্নি জীৱনটো হৈছে যাত্ৰাৰ দৰে কিহৰ দৰে যাত্ৰাৰ দৰে তো ইয়াতো কি হৈছে লাইক টুৰে দৰে বুজাইছে সো বাক্যত যেতিয়া এজ বা লাইক ব্যৱহাৰ কৰি আমি কোনো দুটা বস্তুক তুলনা কৰিম হেতু হ'ব সিমিল ওকে বুজি পাইছা এতিয়া 2 নম্বৰ poetic device to soa যেটো পৰীক্ষাত বহুত ইম্পৰ্টেন্ট হেতু হৈছে মেটাফৰ মেটাফৰ শব্দটো ইয়াৰ অৰ্থ হৈছে ৰূপক ইয়াৰ অৰ্থ কি ৰূপক সো এটো আমি কেনেকৈ চিনি পাম এটো এই সিমিলৰ উল্টা হয় মাই ডিয়াৰ ষ্টুডেন্টস সিমিলৰ উল্টা কেনেকৈ যেতিয়া নেকি কোনো বস্তু কি কৰা নহব এই লাইক বা এজ ব্যৱহাৰ কৰি তুলনা কৰা নহব তে কেনেকৈ হ'ব তেতিয়ালে সোয়া লাইক বা এজ নোহোৱাকৈ এটা বস্তু আন এটাৰ হৈতে যেতিয়া কি কৰা হ'ব পুনপটীয়াকৈ তুলনা পুনপটীয়াকৈ তুলনা কৰিলে মেটাফৰ হয় মেটাফৰ কেতিয়া হয় তাৰমানে হেতু যেতিয়া তুলনা কৰিম কোনো বস্তুক যেতিয়া আনটো বস্তুৰ লগত তুলনা কৰিম কিন্তু তাত লাইক বা এজ নাথাকিব ডাইৰেক্ট পুনপটীয়াকৈ কম্পেয়াৰ কৰা হ'ব পুনপটীয়াকৈ উল্লেখ কৰা হ'ব তেনেকুৱা ক্ষেত্ৰত কি হ'ব মেটাফৰ হ'ব যেনে টাইম ইজ মানি সময়টো কিহৰ লগত তুলনা কৰা হৈছে টকাৰ লগত যে সময় হৈছে মানি টকা হি ইজ আ লায়ন ইন বেটল যুদ্ধত তেও এজন সিংহ তো ইয়াত কি কৰা হৈছে তেওক ডাইৰেক্ট সিংহৰ লগত তুলনা কৰা হৈছে তো ইয়াত কি বুজি পালো যে যেতিয়া নেকি সেন্টেন্স এটাত কোনো বস্তুক ডাইৰেক্টলি পুনপটীয়াকৈ তুলনা কৰা হ'ব লাইক বা এজ এইবিলাক নাথাকিব তাত বুজি পাইছা নাই সো হেতু হ'ব কি মেটাফৰ তোমালোকে এই দুটা poetic device বুজি পাইছা নাই এই poetic device খিনি বহুত ইম্পৰ্টেন্ট মেট্ৰিক পৰীক্ষাৰ প্ৰত্যেক দুটা poetic device আমাক লিখিব দিয়ে বুজি পাইছা নাই সো আমি poetic device যদি ভালদৰে বুজি নলও তেতিয়াহলে আমি পৰীক্ষাত এই দুটা নম্বৰ আমাৰ মিস হ'ব হয় না নাই সো দুটা নম্বৰ কিমান মূল্য আছে আমাৰ ফাইনাল এক্সামত জনে ভাল ৰিজাল্ট কৰিবলৈ 2 নম্বৰৰ কাৰণে ফসি যায় তেহে বুজি পায় 2 নম্বৰৰ মূল্য কিমান 3 নম্বৰ মোস্ট ইম্পৰ্টেন্ট poetic device টো হৈছে পাৰ্সনিফিকেশন মানৱীকৰণ এটো এনেকৈ এটা poetic device সোয়া আমাৰ যে যিবিলাক জড় বস্তু আছে যাৰ প্ৰাণ নাই বা যিবিলাক আমাৰ প্ৰাকৃতিক বস্তু আছে বুজি পাইছা নাই তে এই জড় বস্তু বা প্ৰাকৃতিক বস্তুক যেতিয়া মানুহৰ যিবিলাক গুণ আছে মানুহে কৰা কাম-কাজ বা মানুহৰ যি গুণ আছে সেই গুণবিলাক যেতিয়া সেই জড় বস্তুবিলাকৰ লগত তুলনা কৰা হয় বা সেই জড় বস্তুবিলাকৰ ভিতৰত দেখুৱা হয় কথাৰ দ্বাৰা তেতিয়া আমাৰ হেতু কি হয় পাৰ্সনিফিকেশন হয় বহুত ইম্পৰ্টেন্ট poetic device বিলাক কাৰণ তুমি যদি poetic device ভালদৰে নাজানা তেতিয়াহলে তুমি কবিতাই বুজি নাপাবা ভালকে সো আমাৰ poetic device জানা দৰকাৰ আছে পৰীক্ষাত নম্বৰ পোৱাৰ কাৰণেও আমাৰ জানা দৰকাৰ আছে সো জড় বস্তু বা প্ৰাকৃতিক বস্তু আছে
সেইবিলাক বস্তুক যেতিয়া আমি মানৱীয় গুণ দিওঁ, যদি আমি মানৱীয় গুণ দিওঁ, মানুহে কি কাম কৰে, মানুহে শ্বাস প্ৰশ্বাস লয়, মানুহে কথা কয়, মানুহৰ যিবিলাক কাম কাজ আছে ফুচফুচাই কথা কয়, মানুহে যিমান কাম কাজ কৰে, এক্টিভিটি কৰে মানুহৰ দ্বাৰা হয়, তেনেকুৱা গুণবিলাক, সেই গুণবিলাক যেতিয়া জড় বস্তু বা সেই প্ৰাকৃতিক বস্তুক দিয়া হয়, যেতিয়া এই জড় বস্তু বা প্ৰাকৃতিক বস্তুক মানৱীয় গুণ দিয়া হয়, তেতিয়া সেইটো কি হয়, পাৰ্চনিফিকেশ্যন হয়। অকে, সো বুজি পাইছা নহয়, তেতিয়া সেইটো কি হয়, পাৰ্চনিফিকেশ্যন হয়। অকে, চোৱা এক্সাম্পল চোৱা, দ্য উইণ্ড হুইস্পাৰ্ড থ্ৰু দ্য ট্ৰিজ। দ্য উইণ্ড, বতাহে কি কৰিছিল, দ্য উইণ্ড, বতাহে হুইস্পাৰ্ড, ফুচফুচাইছিল, থ্ৰু দ্য ট্ৰিজ, মানে গছৰ সৈতে। তো গছেতো ফুচফুচাব নোৱাৰে, মানুহে ফুচফুচাই, হয় নে নহয়, ফুচফুচাই কথা কয়। সো এই যিটো কোৱালিটি, এইটোতো মানৱীয় গুণ না, এইটো কিহৰ লগত তুলনা কৰা হৈছে, এই জড় বস্তুৰ লগত, গছৰ লগত তুলনা কৰা হৈছে, সেইকাৰণে এইটো সেন্টেন্সটো কি, পাৰ্চনিফিকেশ্যন। অকে, দ্য ছান স্মাইলড এট আছ, সূৰ্যই হাঁহিছিল আমাক দেখি। তো সূৰ্যই হাঁহিব পাৰে নেকি, নোৱাৰে নহয়, মানুহে হাঁহিব পাৰে। সো এইটো হৈছে কি, পাৰ্চনিফিকেশ্যন। তাৰমানে যেতিয়া কি হ'ব, জড় বস্তু বা প্ৰাকৃতিক সেই বস্তুবিলাকক যেতিয়া মানুহৰ থকা গুণবিলাক দিয়া হ'ব, তেতিয়া সেই কথাটোৱে হ'ব পাৰ্চনিফিকেশ্যন। অকে, তাৰপিছত 4 নম্বৰ পয়েটিক ডিভাইচটো চোৱা, এলিট্ৰেশ্যন। এলিট্ৰেশ্যনটো আমি খুব পাই থাকো, বহুত পাই থাকো। এইটো কি হয়, মানে আমাৰ যে সেন্টেন্স আছে, এই সেন্টেন্সত ওচৰা ওচৰিকে যে শব্দবিলাক থাকে, ওচৰা ওচৰিকৈ থকা শব্দসমূহৰ আৰম্ভণিতে একে ধ্বনি পুনৰাবৃত্তি হলে, তাৰমানে সেই যে শব্দবিলাকৰ প্ৰথম যি লেটাৰৰ উচ্চাৰণ, সেই উচ্চাৰণবিলাক যদি সেম হৈ থাকে, বাৰে বাৰে হৈ থাকে, সেইটো হলে কি হয়, এলিট্ৰেশ্যন হয়। অকে, এলিট্ৰেশ্যন মানে শব্দৰ পুনৰাবৃত্তি যদি হৈ থাকে। অকে, যেনে she sells, she shells. অকে, চোৱা, she sells, sound and letter মিলি গৈ আছে, she shells. অকে, sound and letter মানে তাৰ ধ্বনিটো যিটো আছে, উচ্চাৰণটো যিটো আছে, সেইটো বাৰে বাৰে ৰিপিট হৈ আছে, সেইটো কাৰণে ইয়াক এলিট্ৰেশ্যন বুলি কোৱা হয়। winds whisked wildly, সো ইয়াতো চোৱা, এই লেটাৰ বিলাক মিলি গৈ আছে চব, হয় নে নহয়, যেতিয়া নেকি কি হব, এই শব্দবিলাকৰ ওচৰা ওচৰিকে থকা শব্দবিলাকৰ আৰম্ভণিতে যেতিয়া একে ধ্বনি উচ্চাৰণ হলে হ'ব, তেতিয়া আমি সেইটোক এলিট্ৰেশ্যন বুলি ধৰিম। এইটো একদম ইজি, হয় নহয়, এতিয়া তোমালোকে বুজিয়ে পোৱা, শব্দৰ লেটাৰ বিলাক যদি সেম হয়, তেতিয়াহলে সাউন্ডটো সেম হোৱাৰ সম্ভাৱনা বেছি থাকে, হয় নে নহয়। 5 নম্বৰ যিটো পয়েটিক ডিভাইচ, এইটো মষ্ট ইম্পৰ্টেন্ট, ৰিপিটেশ্যন। আমাৰ কবিতাত খুব ইউজ হয়, যিহেতু আমাৰ কবিতাবিলাক যে আছে, আমান্দা আমান্দা কবিতাত চাবা বাৰে বাৰে আমান্দা আমান্দা এনেকে আহি থাকে, তো ৰিপিটেশ্যন বহুত ইউজ হয় তাত। তো ৰিপিটেশ্যন হৈছে একেটা শব্দ বা বাক্যাংশ পুনৰাবৃত্তি কৰিলে ৰিপিটেশ্যন হয়, মানে একেটা শব্দ যদি বাৰে বাৰে আহে বা বাক্যাংশ ফ্ৰেজ যদি বাৰে বাৰে আহে, তেতিয়াহলে সেইটো কি হয়, ৰিপিটেশ্যন হয়। যেনে নেভাৰ 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 গিভ আপ, তো এই নেভাৰ 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 তিনিবাৰ আহিছে। অকে, ৰান 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 ফাষ্ট, তো এই ৰান ৰানটো তিনিবাৰ আহিছে। সো যেতিয়া শব্দবিলাক কি হয়, বাৰে বাৰে আহি থাকে, কোনো বস্তুৰ নাম বাৰে বাৰে আহি থাকে, তেতিয়া সেইটো কি হৈ যায়, ৰিপিটেশ্যন হৈ যায়। মাই ডিয়াৰ ষ্টুডেন্টস, এই 5টা পয়েটিক ডিভাইচ এতিয়া তোমালোকে ভালদৰে বুজি পাইছা নাই? যদি বুজি পাই আছা আৰু যদি এই ভিডিঅটো তোমালোকৰ কাৰণে ইনফৰ্মেটিভ হৈ থাকে, তেতিয়াহলে সবেই ভিডিঅটো লাইক কৰি দিয়া। অকে, আৰু তোমালোকৰ ফ্ৰেণ্ড সাৰ্কলৰ ভিডিঅটো শ্বেয়াৰ কৰি দিবা, আৰু ভিডিঅটো শেষলৈকে চাব লাগিব। এতিয়া আৰু যিকেইটা আমি পঢ়িম পয়েটিক ডিভাইচ, সেইকেইটা বহুত ইম্পৰ্টেন্ট, স্কিপ নকৰিবা, কাৰণ মেট্ৰিক পৰীক্ষাত যিবিলাক তোমালোকৰ আহিব কবিতাৰ পৰা, সেইকেইটা এতিয়া আমি শিকাই নাই, সেইকেইটা লাষ্টত পাবা, ঠিক আছে। সো লাষ্টলৈকে ভিডিঅটো চাব লাগিব। পয়েটিক ডিভাইচ নাম্বাৰ 6, হাইপাৰবোল। এইটো এটা এনেকুৱা পয়েটিক ডিভাইচ, চোৱা, যেতিয়া আমি কথা কওঁতে বেছি বঢ়াই কৈ পেলাও, অতিৰিক্ত বঢ়াই যেতিয়া আমি কথা কবলৈ যাওঁ, সেই কথাটো কি হয়, হাইপাৰবোল হয়। বুজি পাইছা, লিমিট ক্ৰছ কৰি যেতিয়া বঢ়াই কৈ দিওঁ, তো অত্যাধিক বঢ়াই কোৱা বা অতিৰঞ্জিত বক্তব্য যিবিলাক, তাৰমানে আমি কৌতুক কৰিবলৈ গলে তেতিয়াও বহুত বঢ়াই বঢ়াই কথা কওঁ মানুহক এন্টাৰটেইনমেন্ট কৰাৰ কাৰণে, হয় নহয়। তো যেতিয়া আমি বঢ়াই কথা কওঁ বা অতিৰঞ্জিত বক্তব্য দিওঁ, তেতিয়া সেইটো কি হৈ যায়, হাইপাৰবোল হৈ যায়। বুজি পাইছা হাইপাৰবোল কি? এক্সাম্পল চোৱা, আই ক্ৰাইড আ ৰিভাৰ, তো মই এটা নদীৰ দৰে কান্দিছিলো। বুজি পাইছা নাই, এইটো বেছি হৈ গল না, নদীৰ দৰে কান্দিব পাৰে নেকি। সো আৰু এটা চোৱা, হি নোজ এভৰিথিং ইন দ্য ৱৰ্ল্ড, যে পৃথিৱীৰ তেওঁ চব জানে, এইটো সম্ভৱ নহয়। তো যেতিয়া নেকি কোনো কথা অতি বঢ়াই কোৱা হয়, তেতিয়া সেইটো হৈ যায় হাইপাৰবোল পয়েটিক ডিভাইচৰ ভিতৰত। বুজি পাইছা নাই, একদম সিম্পল এণ্ড ইজি, ভালদৰে বুজি ললেই হ'ল। তাৰপিছত পয়েটিক ডিভাইচ নাম্বাৰ 7 চোৱা, আইৰনি।
এইটো এটা মোস্ট ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে, কাৰণ তোমালোকৰ যি কবিতা আছে 9 আৰু 10 তাত আইৰনি আৰু ইমেজৰি বহুত পোৱা যায়। ওকে, আইৰনি হৈছে এনেকুৱা এটা পয়েটিক ডিভাইচ, তাৰমানে যেতিয়া আমি ব্যংগ কৰি কথা কওঁ, তাৰমানে ঠাট্টা কৰি কথা কওঁ, কৰো নে নাই, তো সেই ব্যংগ কৰা কথাবিলাকক আমি আইৰনি বুলি ক'ব পাৰো। তো ইয়াৰ অৰ্থটো এনেকুৱা যে যিটো কথা কোৱা হয়, মানে যি কথাটো আমি কওঁ তাৰ বিপৰীত অৰ্থ প্ৰকাশ পালে, তাৰমানে কথা এটা কৈছো তাৰ অৰ্থ বেলেগ, বুজি পাইছা নাই, ঠাট্টা কৰি কওঁ নহয়, ব্যংগ কৰি, তেনেকুৱা কথাবিলাক, চ' সেইটো আইৰনি হয়। যেনে এ ফায়াৰ ষ্টেচন বাৰ্নছ ডাউন, তাৰমানে এটা জুই নমোৱা ষ্টেচন, ফায়াৰ ষ্টেচন সেইটোৱে পুৰিবলৈ চাই হৈ গ'ল, তো এইটো সম্ভৱ, এইটো ব্যংগ কৰা হ'ল না নাই, ফায়াৰ ষ্টেচন সেইটোৱে পুৰি চাই হৈ গ'ল। দ্য পুলিচ ষ্টেচন গেটছ ৰবড, যে পুলিচ ষ্টেচনে কি হ'ল, চুৰি হৈ গ'ল, ডকাইতি হৈ গ'ল, তো যোনে ৰক্ষা কৰে তেওঁলোকেই ডকাইতি হৈ গ'ল, এইটো কি কৰা হ'ল, ঠাট্টা কৰা হ'ল নে নাই। ধৰি লোৱা পথাৰত তুমি কিবা শস্য ৰ'দত দিছা, এনেকুৱা পৰিস্থিতিত খুব ধুমুহা বৰষুণ আহি গ'ল, তেতিয়া তুমি ক'লা ৱণ্ডাৰফুল ৱেডাৰ, এইটো যিটো বুজাই আছা ৱণ্ডাৰফুল ৱেডাৰটোৰে, তাৰমানে তাৰ বিপৰীত হৈ আছে, এফালে ধুমুহা বৰষুণ আহি আছে, তুমি কৈ আছা ৱণ্ডাৰফুল ৱেডাৰ, কথাৰ উল্টা হ'ব লাগিব, তাৰ অৰ্থ প্ৰকাশ পাব লাগিব। ওকে, সেইটো কয় আইৰনি। তাৰপিছত 8 নম্বৰ পয়েটিক ডিভাইচটো আৰু ইম্পৰ্টেন্ট চোৱা, ইমেজৰি। ইমেজৰি হৈছে আমাৰ যেতিয়া মনত কোনো এটা কথা শুনি যেতিয়া আমাৰ মনত কি আহে, দৃশ্যৰ সৃষ্টি হয়, ছবি আমাৰ মনলৈ আহে কোনো, তেতিয়া সেইটোক কোৱা হয় ইমেজৰি, বুজি পাইছা নাই, যি বৰ্ণনাই কি কৰে আমাৰ মগজুত ছবি বা দৃশ্যৰ সৃষ্টি কৰে। এনেকুৱা কথা শুনি, যিটো কথা শুনিলে আমাৰ কি হয়, মনত এটা দৃশ্য বা ছবিৰ সৃষ্টি হয়, সেইটো হৈছে ইমেজৰি। ওকে, তাৰমানে কল্পনা ক্ষেত্ৰত এইটো প্ৰকাশ পায়। যেনে দ্য গল্ডেন ছান, সোণালী সূৰ্য, ছেট বিহাইণ্ড দ্য ব্লু হিলছ, নীলা পাহাৰৰ পিছফালে কি হৈছে, অস্ত গৈছে, তাৰমানে এটা আমাৰ দৃশ্য মনলৈ আহিছে, এটা ধুনীয়া ব্লু হিলছ পাহাৰ, তাৰ পিছফালে কি হৈ আছে, এই গল্ডেন ছানটো, সোণালী ৰঙৰ সূৰ্য অস্ত গৈ আছে, এটা ধুনীয়া দৃশ্য আহিছে না মনলৈ, তেনেকুৱা। 2 নম্বৰ কি দিছে চোৱা, দ্য এৰোমা অফ ফ্লাৱাৰ্ছ, ফুলৰ যিটো সুগন্ধ, এই সুগন্ধই কি কৰিছে, ফিল দ্য এয়াৰ, গোটেই আকাশ বতাহ কি কৰিছে, পৰিপূৰ্ণ কৰি তুলিছে। তো এটা দৃশ্য আহিছে আমাৰ, হয় নাই, গাৰ্ডেনত থাকিলে যেনেকুৱা এটা এৰোমা আহে, গোটেই চাৰিওফালৰ পৰা সুগন্ধ আহে, তেনেকুৱা এটা দৃশ্যৰ কথা মনলৈ আহে। চ' এই পয়েটিক ডিভাইচ বিলাক অত্যন্ত দৰকাৰী তোমালোকৰ কাৰণে, বুজি পাইছা। মাই ডিয়াৰ ষ্টুডেন্টছ, পয়েটিক ডিভাইচ নাম্বাৰ 9, এছনেন্স, ব্যঞ্জন ধ্বনিৰ পুনৰাবৃত্তি, বুজি পাইছানে। ব্যঞ্জন ধ্বনি কি, ভাৱেল চাউণ্ড, ইয়াৰ অৰ্থ হৈছে ওচৰা ওচৰিকৈ থকা শব্দত যদি একে ভাৱেল চাউণ্ড পুনৰাবৃত্তি হয়, পুনৰাবৃত্তি মানে বাৰে বাৰে যদি একে ভাৱেল উচ্চাৰণ হয়, যদি ধৰি লোৱা আই আছে, আইটোৰ উচ্চাৰণ যদি বাৰে বাৰে হৈ আছে বেলেগ বেলেগ শব্দবিলাকত, তেতিয়া হলে সেইটোক কোৱা হয় এছনেন্স। ওকে, চ' এক্সাম্পল চোৱা, দ্য লাইট অফ দ্য ফায়াৰ ইজ এ চাইট, কি কৈ আছে, এই যে লাইট শব্দটোৰ লগত যিটো আই আছে, ভাৱেল আছে, এই ইয়াত যেনেকে উচ্চাৰণ হৈছে সেম, ইয়াতো কি হৈছে, চাইট, ইয়াতো সেম উচ্চাৰণৰ একে ভাৱেল আছে আৰু ইয়াতো উচ্চাৰণ সেম হৈছে, মানে ব্যঞ্জন ধ্বনিটো সেম হৈছে, সেইকাৰণে এইটো হৈছে এছনেন্স। দ্য লাইট অফ দ্য ফায়াৰ ইজ এ চাইট, তো লাইট আৰু চাইট একে উচ্চাৰণ হৈছে নে। 2 নম্বৰটো চোৱা, গো এণ্ড মাও দ্য লাউন, তো মাও লাউন এই একে উচ্চাৰণ হৈছে। চ' যেতিয়া নেকি কি হব, এই ভাৱেলৰ উচ্চাৰণটো পুনৰাবৃত্তি হব ওচৰা ওচৰিকৈ থকা যি শব্দ আছে সেই শব্দবিলাকত, তেতিয়াহলে সেইটো কি হব, এছনেন্স। তাৰপিছত 10 নম্বৰ পয়েটিক ডিভাইচটো চোৱা, সেইটো হৈছে চিম্বলিজম, বহুত ইম্পৰ্টেন্ট, তোমালোকৰ কবিতাত প্ৰায় পাই থকা হয়। চিম্বলিজম মানে কি হৈছে চোৱা, এটা বস্তুৰে যেতিয়া মানে কোনো এটা বস্তুৰ উদাহৰণ দি আন এটা গভীৰ অৰ্থ প্ৰকাশ কৰা হয়, এটা বস্তুৰ নাম কৈ সেই শব্দটোৰে, সেই বস্তুৰ নামটোৰে অন্য বহুত গভীৰ অৰ্থ বুজোৱা হয়, তেতিয়া সেইটো কি কয়, চিম্বলিজম। যেনে ডভ, ডভ হৈছে পাৰ চৰাই। ওকে, এই ডভ শব্দটোৰে কি কৰা হয়, শান্তি শব্দটো প্ৰকাশ কৰা হয়। ৰেড ৰ'জ, ৰেড ৰ'জ হৈছে এটা ৰঙা গোলাপ ফুল, চ' সেইটোক আমি প্ৰেমৰ লগত তুলনা কৰিব পাৰি, হয় নহয়। তাৰপিছত চোৱা, ডাৰ্কনেছ, ডাৰ্কনেছ শব্দটোৰে কি কৰা হয়, দুখ বা অশুভ বুজোৱা হয়, ডাৰ্কনেছ। কিন্তু ইয়াত কি কৰা হৈছে, এটা শব্দৰে এটা বস্তুৰ নামৰে আন গভীৰ অৰ্থ প্ৰকাশ কৰা হৈছে, তো এনেকুৱা অৰ্থ প্ৰকাশ কৰিলে কোনো শব্দৰে কোনো বস্তুৰ নামেৰে, সেইটো কি হৈ যায়, চিম্বলিজম। ওকে, তাৰপিছত 11 নম্বৰ পয়েটিক ডিভাইচটো চোৱা, ইনভাৰ্জন। ইনভাৰ্জন বহুত ইম্পৰ্টেন্ট, এইবিলাক পয়েটিক ডিভাইচ তোমালোকে ইজিলি বুজি লব লাগিব, বুজি নললে কিন্তু তোমালোকে পৰীক্ষাত বহি সেই কবিতাৰ লাইন বিলাক মনত পেলাই মুখস্থ কৰি কিন্তু ভাল নাথাকিব, ঠিক আছে। যেতিয়া তুমি লাইনটো পঢ়িয়েই গম পাই যাবা এইটোৱে এই অৰ্থ বুজাইছে, কাৰণ এইখিনি জানা থাকিলেহে তুমি ধৰিব পাৰিবা পটকে, সেইটো কাৰণে বুজি লোৱাটো দৰকাৰ। ইনভাৰ্জন হৈছে যে সাধাৰণ সেন্টেন্স অৰ্ডাৰ যিটো আছে, চিম্পল সেন্টেন্স, আকৌ আমি সেন্টেন্স এটা থাকিলে কি থাকে,
সাধাৰণ সেন্টেন্স এটাত সাবজেক্ট ভার্ব অবজেক্ট এনেকে থাকে না ফরমেশনটো তো সেই সিম্পল সেন্টেন্স যেটো অৰ্ডাৰ আছে ক্ৰম আছে সেই ক্ৰমটো যেতিয়া সলনি কৰি বিশেষ জোৰ সৌন্দৰ্য বা ৰিদম সৃষ্টি কৰা হয় তেতিয়া হেতু ইনভাৰ্জন বুলি কোৱা হয় যেনে মই ইয়াত ছোটা দুটা এক্সাম্পল লিখিছো এফালে লিখিছো মই নরমাল সেন্টেন্স মানে সিম্পল সেন্টেন্স লিখিছো ইয়াৰ ইনভাৰ্জন সেন্টেন্স মই এফালে লিখিছো আই শো আ বার্ড এই সেন্টেন্সটোত সাবজেক্ট ভার্ব অবজেক্ট এনেকে আছে হয় না তাৰ মানে এটো এটা সিম্পল সেন্টেন্স বুলি ক'ব পাৰি কিন্তু যেতিয়া ইনভাৰ্জন কৰিবা তেতিয়া এটো উল্টাকে লিখিব লাগিব বা ইয়াত এটা সৌন্দৰ্য সৃষ্টি কৰিব লাগিব জোৰ প্ৰকাশ কৰিব লাগিব ইয়াত কি কৰা হৈছে এ বার্ডটো আগত আনা হৈছে এ বার্ড তাৰপিছত ভার্ব তাৰপিছত সাবজেক্ট যে এ বার্ড শো আই তো এটো কবিতাৰ ভাষা দিয়াত কি কয় ইনভাৰ্জন বুলি কোৱা হয় মানে হলনা হলনি কৰা হয় হেতুৱে দা সান রাইজেস এটো সাবজেক্ট আছে ভার্ব আছে অবজেক্ট আছে ওকে এটো কি কৰা হৈছে রাইজেস দা সান এনেকে বুজি পাইছা নাই যেতিয়া নেকি আমাৰ এই সিম্পল সেন্টেন্সৰ অৰ্ডাৰটো কি কৰা হয় হলনি কৰি দিয়া হয় আৰু হলনি কৰি কি কৰা হয় তাত আমি বিশেষ জোৰ প্ৰকাশ কৰো সৌন্দৰ্য বা ৰিদম সৃষ্টি কৰো তেতিয়া আমাৰ এটো কি হৈ যায় ইনভাৰ্জন বুজি পাইছা মাই ডিয়াৰ ষ্টুডেন্টস poetic device number 12 most important poetic device soa allusion hoise ingit dia so ingit dia kenekwa etu poetic device soa kono bikhat byakti kono ghotona kono itihas mythology bible ji amar grontho ase literature kono sahitya adik porokho bhabe ullekh kora hoy jibilak shobdore tak allusion buli koa hoy allusion okay so ইয়াত এক্সাম্পল সোয়া ইয়াত কি কোৱা হয় ডাইরেক্ট এক্সপ্লেনেশন দিয়া না থাকে ডাইরেক্ট এক্সপ্লেনেশন দিয়া না থাকে বর্ণনা দিয়া না থাকে ইঙ্গিত হে দিয়া হয় এলুজন মানে হৈছে ইঙ্গিত প্ৰকাশ কৰা দিয়া ওকে ইঙ্গিত দি কোনো বস্তু বুজাই দিয়া যেনে she is a real mother teresa so এই mother teresa শব্দটোৰ অৰ্থ হৈছে কাইন্ডনেস তাই এজনী প্ৰকৃত দয়ালু তো এই mother teresa শব্দটোৰে কি কৰা হৈছে ইঙ্গিত দি বেলেগ অৰ্থ বুজোৱা হৈছে বুজি পাইছা নাই যেনে this place is like eden শব্দ হৈছে paradise মানে জান্নাত যা কব পাৰি স্বৰ্গ বুলি কব পাৰি যে this place is like এই ঠাইখন কিহৰ দৰে স্বৰ্গৰ দৰে বুলি কোৱা হৈছে তো যেতিয়া কি কৰা হয় কোনো শব্দ আৰু এই ইডেন শব্দটো কি কৰা হৈছে এই শব্দটো তোমাৰ বাইবেলৰ পৰা লোৱা হৈছে paradise বুজি পাইছা নাই সো এনেকুৱা শব্দ তো যেতিয়া কি কৰা হয় এবিলাকক পৰোক্ষভাৱে উল্লেখ কৰা হয় পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে নহয় মানে ইংগিত আকাৰে যেতিয়া উল্লেখ কৰা হয় হেতু হয় allusion okay তাৰপিছত 13 নম্বৰ যেটো poetic device anaphora to কেনেকুৱা এটা poetic device হোৱা ধাৰাবাহিক লাইনৰ আৰম্ভণিতে মানে একে লেটাৰে যেটো লাইন আছে সেন্টেন্স আছে এই ধাৰাবাহিক লাইনৰ মানে বাক্যৰ আৰম্ভণিতে শাৰীবিলাকৰ আৰম্ভণিতে একে শব্দবিলাকৰ পুনৰাবৃত্তি হৈ থাকিলে মানে এটা ধাৰা লাইন আছে শাৰী আছে সেই শাৰীটোত কি হৈছে শব্দবিলাক মানে পুনৰ বাৰে বাৰে আহি থকা দেখা গৈছে একে শব্দ তেতিয়া হেতু কি কোৱা হয় যেনে every day every night every moment তো এইটো কি হৈছে anaphora এটো কোৱা হয় anaphora poetic device my dear students আজি ভিডিওত এই most important 13 টা আমি poetic device আলোচনা কৰিলো এই গুটেই কেটা poetic device তোমালোকৰ ক্লাস 9 আৰু 10 ত স্পেশালি 10 তেওলোকৰ কাৰণে কৈ আছো তোমালোকে যদি ভালদৰে বুজি লৈছা তেতিয়া হলে মই ভাবু পৰীক্ষাত poetic deviceৰ কাৰণে আৰু কোনো অসুবিধাত নপৰিবা বুজি পাইছা নাই কাৰণ আমি যদি কোনো এটা বস্তু বুজি লও তেতিয়া হলে আমাৰ কি হয় সেই কামটো কৰোতে একদম ইজি হৈ যায় হয়নে নহয় যদি ভিডিওটো তোমালোকৰ হেল্পফুল হোৱা বুলি ভাবা এনেকুৱা ধৰণৰ ভিডিও তোমালোকে চাব বিচৰা তেতিয়া হলে সবেই চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি ৰাখা আৰু তোমালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ ভিডিওটো শেয়াৰ কৰি দিবা ওকে so আজি ভিডিও ইয়াতে সামৰিছো so press the bell icon for more educational video keep learning stay confident thank you bye bye